নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ'টোত বৰ বিশেষ একো নাই। কালি মই আপোনালোকক ছাগলী চেলৰ কাৰণে যিখিনি আছে সেইখিনি দেখাম। ইয়াত আপোনালোকে চিৰহিত দেখিছে এজনী খুব ধুনীয়া মাইকী ছাগলী পোৱালি এজনী হয়। 5 মাহমানৰ ছাগলী আৰু সম্পূৰ্ণ একদম পিয়ৰ চিৰহিত আৰু একদম টপ ক্লাছ কোৱালিটি। এইটো এটা মেৱাদী পোৱালি হয়, যাৰ বয়স 4 মাহমান হয় আৰু এইটো আমাৰ অসমতে জন্ম হয়, অমৃত হয়। তাৰপিছত এই চিৰহিজনীৰ লগত এইটো মেল চাওক। তাৰ কোৱালিটি চালে আপোনালোকে ক'ব কেনেকুৱা কোৱালিটি হয়। খুব ধুনীয়া কোৱালিটি হয়। 7 মাহ 8 মাহ আৰু ব্ৰিডিঙত ইউজ হৈছে কম বেছি পৰিমাণে। তাৰপিছত এইখিনি বাৰবেৰী আছে, এইটো এটা মেল আছে আৰু সিফালে সেইটো এটা মেল আছে। মেল দুইটা 8 মাহমানৰ বয়সৰ মেল হয় আৰু এইবিলাক চব ফাৰ্ষ্ট টাইম চেউৰী ছাগলী হয়। এজনী হয়, এজনী ফাৰ্ষ্ট টাইম চেউৰী ছাগলী হয়। এজনী 7 মাহ 8 মাহমানৰ এজনী গুজৰি ছাগলী হয়। বাকী সেইজনী আপুনি লোকেল দেখিছে, সেইজনী মানুহে মোক পুহিব নোৱাৰা কাৰণে দি দিছে, সেইজনী এনেই হয়। এইটো এটা বাৰবেৰী পোৱালি হয়। এতিয়া কোন কাট ক'ত কি হৈ আছে, চেল কেনেকুৱা হৈ আছে সেইটো কৈ দিওঁ। চব ছাগলী মোৰ লগত নাই ইয়াত, এনেকুৱা নহয় কি ছাগলীখিনি দেখালোঁ যে গোটেই ছাগলীখিনি মোৰ লগত আছে। এই মেলটো চেল হৈ আছে অৰুণাচল ডিৰাকত যাব। এই মেলটোৱে আৰু এনেকৈ কৰি পেলাই এজনী আৰু ক'ত গ'ল ছাগলী কেইজনী, ইফালে আছে সেইজনী এজনী। এনেকৈ গৈ পেলাই টোটেল 12জনী ছাগলী আৰু এই মেলটো, এইটো মেল 12জনী ছাগলী আৰু মেলটোৱে যাব ডিৰাক, অৰুণাচল ডিৰাক মানে অসম বৰ্ডাৰ ডিৰাকত যাব। এইজনী ছাগলী নহয়, এইজনী বেলেগ হয়, এইজনী নহয় বাৰু। তাৰপিছত এইজনী মাইকী গুজৰি মাইকীজনী, এইজনী মাইকী আৰু সিফালে ৰাস্তাত যিটো গ'ল আপোনাৰ সেই ছাগলীটো যাব, চিৰহিটো যাব ডিৰাক কি কয় বঙাইগাঁও, সেইকেইটা যাব বঙাইগাঁও। এইটো যিটো বাৰবেৰী মেল পোৱালি হয় আগতে দেখিছে, এইটো বিক্ৰী কৰা হৈ আছে, এইটো যাব ধেমাজি। ইয়াৰ মাজত আপোনালোকে কিনিবৰ কাৰণে সেই মেলটো আছে। আচলতে সেই মেলটো বিক্ৰী হৈ আছিলে, কিন্তু দাদাজনৰ অকণ পইচা অসুবিধাৰ কাৰণে তেওঁ নিব নোৱাৰিলে। আচ্ছা, এতিয়া মই আপোনালোকক কওঁ ছাগলীখিনি চাওক। এই ছাগলীটো যেতিয়া আহিছিলে তাৰ বেলেগ এটা আছিলে, এতিয়া বেলেগ হয়। কাৰণ সম্পূৰ্ণ এটা ছাগলী আহি ৱেডাৰ মেচিং কৰি 5টামানকৈ আপোনাৰ এণ্টিবায়'টিক লাগে। মই আপোনালোকক দেখাই দিব পাৰোঁ, কাৰণ ছাগলী অহাৰ পিছত বেমাৰ হোৱাটো প্ৰায় ছাগলী হয় বেমাৰ। ঔষধৰ টোপোলাটো নাই, ইয়াতে থৈছিলোঁ, এতিয়া বেজি দিয়া টাইম হৈছে অলৰেডি যিহেতু। তো কিছুমান এডজাষ্ট হৈ যায়, কিছুমান এডজাষ্ট নহয়। যেনে এই মতাটো এডজাষ্ট হওঁতে, এইটো মতাটো ডাঙৰ মতাটো এডজাষ্ট হওঁতে টাইম লগালে সি। তাৰপিছত এইজনী ছাগলী এডজাষ্ট হওঁতে বহুত দিন লগাইছিলে এইজনী ছাগলী, ঠিক আছে। তো সেনেকৈ কিছুমান ছাগলী আহে এডজাষ্ট হওঁতে টাইম লগায় আৰু কিন্তু হৈ যায় এডজাষ্ট, এনেকুৱা নহয় এডজাষ্ট নোহোৱা নহয়, এডজাষ্ট হৈ যায়। খালি তাৰ মানে যিটো ট্ৰিটমেণ্ট, ৰিয়েল ট্ৰিটমেণ্টটো পাব লাগে সেইটো পোৱাৰ পিছত এডজাষ্ট হৈ যায়। কিন্তু কিছুমান ছাগলী ট্ৰিটমেণ্টৰ যিটো মানে প্ৰণালীটো যেতিয়া মানে ফ'ল' কৰা নহয়, প্ৰচেছটো উল্টা পুল্টা হৈ যায়, তেতিয়া মানে কিছুমান ছাগলী মৰি যায়। কিন্তু যদি আপুনি তাৰ ড'জটো হিচাপে মিলাই বা ছাগলীজনী বডি ৱেইট হিচাপে ড'জটো দিয়ে, কি বেমাৰ হৈছে বেমাৰটোৰ লগত যদি মিলাই দিয়ে, খুব একদম ল' মেইনটেনেঞ্চ মই ৰাখোঁ ছাগলী, খুব ল' মেইনটেনেঞ্চৰ। ইয়াতো মাটিত থাকে, সিপিনে ভিতৰত সেইপিনে থাকে, তাতো মানে মাটিত থকা নিচিনাকৈ থাকে, সেনেকৈ থাকে। কিন্তু ভগৱানৰ কৃপাত একো নাই, বেমাৰ চেমাৰ হয় হ'লেও মানে আকৌ ঠিক হৈ যায়। কিছুমানে 3টা এণ্টিবায়'টিকত ঠিক হৈ যায়, আৰু মই বেমাৰ হোৱাৰ লগে লগে এণ্টিবায়'টিক মাৰোঁ, এনেকুৱা নহয়, এণ্টিবায়'টিক মাৰোঁ। তো এণ্টিবায়'টিকো আপোনাৰ টেজুভেক্টম দিওঁ মই, ছালভেক্টম টেজুভেক্টম সেইটো দিওঁ, ঠিক আছে। ইণ্টাৰচেপ্ট বা বেলেগ আছে সেনেকুৱা, টেজুভেক্টম থকা দিওঁ। টেজুভেক্টমত আপোনাৰ ছাগলীটো ক্ষীণাব খুব, কিন্তু 100% ছাগলীটো ভাল হ'ব। আপোনাৰ এণ্টিবায়'টিক যিটো টেজুভেক্টম হয়, মই আপোনালোকক কৈছোঁ, ছালভেক্টম আৰু টেজুভেক্টম ইয়াত থকা যিমান ছাগলীক যিমান বেমাৰ হয় চবকে দিওঁৱে। হাৰ্ডি ওলাই যায় অলপমান দিনৰ পিছত, আকৌ এই নিচাকৈ আপোনাৰ ধৰক এজনী ছাগলী যেনেকৈ শকত হৈ গ'ল, সেই নিচা শকত হৈ যায়। মানে টেজুভেক্টম নিদিওঁ যদি আপুনি কিবা বেলেগ খালী চিম্পল ছালভেক্টম থকা এটা দি থৈ দিয়ে, তেতিয়াহ'লে আকৌ বেমাৰ হোৱাৰ চান্স থাকে। কিন্তু যদি আপুনি টেজুভেক্টম ছালভেক্টম থকা কিবা এটা ছাল যদি আপুনি দি দিয়ে, ইণ্টাৰচেপ্ট দিলে ধৰক, তাৰপিছত আৰু সেনেকৈ বেলেগ নামৰ ঔষধ আছে সেইবিলাকত দিলে, তো সেইবিলাকত ঔষধ দিলে, কিছুমান ঔষধ দিয়াৰ পিছত মানে ছাগলী 100% নিমনিয়া হওক, যিয়ে নহওক, জ্বৰ হওক, PPR পৰাও মানে ৰিকভাৰী হৈ যায়। PPR বেমাৰ হ'লে তেতিয়া তাৰ পৰাও ৰিকভাৰী হৈ যায়, কিন্তু আপুনি ঔষধটো সেইটো হিচাপে দিব জানিব লাগিব। এজনী ছাগলী তাত আছে, এজনী খুবেই বেয়া কণ্ডিশ্যন হৈ গৈছিলে, কিন্তু তাই আজি 3 দিন বেজি দিয়া
এতিয়া আপোনালোকে দেখিব পাৰিছে চাগে চকুকেইটা ইমান মানে ভালকৈ হেৰি হোৱা নাই দেখিছেনে চকুকেইটা মানে আধা মেলা হৈ আছে তাই ভাল হৈছে কিন্তু আজি খানা খাই আছে আজি 3 দিনমানৰ মূৰত আজি তাই খানা খাইছে হাগিও আছিলে লগতে তো মই এইটো কথাই ক'ব বিচাৰোঁ আপুনি যদি মানে ছাগলীজনী আপোনাৰ বেমাৰ হয় যদি আপুনি ভাল ট্ৰিটমেণ্ট কৰে 100% ভাল হৈ যাব বাকী ছাগলী লাগিলে মোৰ লগত কণ্টেক্ট কৰিব এই নিচিনা যদি আপোনাৰ একদম পিয়ৰ যদি চাওক কালাৰ চাওক আৰু তাৰ খাৰা হোৱা ষ্টাইল চাওক এনেকুৱা যদি আপোনাক বাৰবেৰী লাগে এনেকুৱা বাৰবেৰী আপোনালোকে পাই যাব তো ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে পাৰিলে শ্বেয়াৰ কৰি দিওঁ থেংক ইউ অল দ্য বেষ্ট